Prenama. Seminar ताकाम दले अप्रिन केबांग का 3 दिवसीय आम सत्र जोनाई के रामधन दिखारी रत्नेश्वर दलय मेमोरियल क्षेत्र में 7 और 8 जनवरी का कार्यक्रम संपन्न। तीसरे दिन अर्थात 9 जनवरी को सुबह सांस्कृतिक जुलूस उद्घाटन समारोह का संचालन ताकाम मिसिंग परिन केबांग के अध्यक्ष तिलक दले के द्वारा किया जाएगा। जोनाई सहजिले के रामधन दिखारी रत्नेश्वर दलय मेमोरियल क्षेत्र में ताकाम दले अप्रिन केबांग का द्वितीय साधारण अधिवेशन 7, 8 और 9 जनवरी को 3 दिवसीय कार्यक्रम के साथ आयोजित किया जा रहा है। तीसरे दिन अर्थात 9 जनवरी को सुबह सांस्कृतिक जुलूस उद्घाटन समारोह का संचालन ताकाम मिसिंग परिन कोबांग के केंद्रीय अध्यक्ष तिलक दले के द्वारा किया जाएगा। दले अप्रिन केबांग का मुख्य उद्देश्य दलय वंश के लोगों को एक मंच पर एकजुट करना है। इसका लक्ष्य दलय वंश का विकास करना और उन्हें विश्व स्तर पर गौरवान्वित करना है। इसी लक्ष्य और उद्देश्य को ध्यान में रखते हुए जोनाई जिले के रामधन दिखारी रत्नेश्वर दलय मेमोरियल क्षेत्र में ताकाम दले अप्रिन केबांग का दूसरा आम सत्र आयोजित किया गया। सत्र के पहले दिन ताकाम दले अप्रिन केबांग की केंद्रीय समिति की कार्यकारिणी बैठक हुई। सत्र के प्रतिनिधियों का पंजीकरण हुआ। शाम को ताकाम दले अप्रिन केबांग जोनाई जिला समिति के अध्यक्ष उमेश दले ने मुख्य प्रवेश द्वार का उद्घाटन किया। मिसिंग लोगों का इतिहास, दले लोगों का उल्लेखित सहित विषय पर आलोचना सत्र की अध्यक्षता तेजपुर केंद्रीय विश्वविद्यालय के समाग्रिक निदेशक डॉक्टर राजीव दले ने किया। इस अवसर पर संसाधन व्यक्ति के तौर पर जेंगराईमुख महाविद्यालय के सेवानिवृत्त लाइब्रेरियन आसिराम दले, साहित्य अकादमी पुरस्कार विजेता और विशिष्ट उपन्यासकार चंदना गोस्वामी, मिसिंग स्वायत्तशासित परिषद के कार्यवाही सदस्य जहान दले, गवेषक पंजाब दले आदि ने सभा को संबोधित किए। इस कार्यक्रम में चंदना गोस्वामी, उनके पति राजीव गोस्वामी, बेटी चित्राली गोस्वामी और दले अप्रिन केबांग में हजारों से अधिक लोग शामिल हुए।
কৰিছে তাকে বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ সামগ্ৰিক সঞ্চালক জোনাইলে সুসন্তান জনপ্ৰিয় অভিনেতা পাঠন দলেদেৱে মিচিংসকলৰ ইতিহাসৰ লগত বিশেষভাৱে জড়িত হৈ অধ্যয়ন কৰি আছে। আজি আমি তেখেতক পাই পৰম গৌৰৱ কৰিছো। আমি অনুষ্ঠানাইছো মিচিং নিৰ্মিত সভাৰ সভাপতি মিচিং সাংস্কৃতিক সংস্থাৰ সভাপতি অশ্বিনী কুমাৰ দলে এখন মিচিং গাছেং চন্দনা গোস্বামী বাইদেউ বিভিন্ন সময়ত বিভিন্ন ধৰণে আলোচনা সত্ৰত অংশগ্ৰহণ কৰি গুৰুত্বপূৰ্ণ পত্ৰ উপস্থাপনৰ জৰিয়তে আমাৰ অসমীয়া জনজীৱনক প্ৰতিনিধিত্ব কৰি আহিছে। ধন্যবাদ বাইদেউ। আমাৰ মৰমৰ উদীয়মান চিন্তাবিদ সমাজকৰ্মী যশান্ত আদৰিছে। ধন্যবাদ। যিজনে হৈছে তেখেত ৰাজীৱ গোস্বামী। আৰু আমি সুখী হৈছো ৰাজীৱ গোস্বামী চন্দনা গোস্বামী বাইদেউ সুচিন্তা কন্যা চিত্ৰালী যিগৰাকীয়ে ইটালীৰ পৰা যিবোৰ বিষয়বস্তু লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে ৰাজীৱ গোস্বামীকে বাৰৰ চিত্ৰালী আছে। আমি তেখেত দুয়োগৰাকীকো আদৰিছো। মিচিং নিৰ্মিত সভাৰ সভাপতি মিচিং সাংস্কৃতিক সংস্থাৰ সভাপতি অশ্বিনী কুমাৰ দলে সেমিনার অন্যগুলো আনিয়ে বলে কমানো আবেগ না সেমিনার অকুমিনা আগমনা আগমন सकता है আনিয়ে বলে গিলুমা আর কে নীতম মনে কো গিলুম গান মনে কো গিলুম আমলনা হাতুৰা পৰা নাই, কিন্তু যিখিনি মানুহ চাইনাত থাকি গ'ল, চীন দেশত থাকি গ'ল, সেইখিনি মানুহৰ কিন্তু বহুত তেওঁলোকৰ সকলো হেৰুৱালে। মংগোলখিনিতো মিহলিয়ে কৰি পেলালে চীনৰ লগত, চীন দেশৰ মূল সুঁতিৰ লগত। সেইকাৰণে আমি ভাবোঁ তেওঁলোক এনেকৈয়ে থাকক, নিজৰ ভাষা সংস্কৃতি সকলো বৰ্তি থাকক আৰু এই হিচাপে তেওঁলোক আগবাঢ়ি যাওক। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে আমি মিচিংসকলৰ ইমান ভাল ভাল ল'ৰা ছোৱালী, কিমান উচ্চ শিক্ষা তেওঁলোকৰ আছে, তেওঁলোক কিমান ভাল ভাল পদবীত আজি আছে। এইখিনি দেখি ভাল লাগে যে তেওঁলোকে আজি ইমানখিনি অসমত নিগাজিকৈ আহি এইখিনি লাভ কৰিছে। তেওঁলোকৰ আৰু উত্তৰণ হওক আৰু তেওঁলোকে বহুত পাবলৈ সক্ষম হওক, তাকেই আশা কৰোঁ। আৰু মোৰ উপন্যাসখন আপোনালোকে পঢ়িব, আপোনালোকে নিজেই বিচাৰ কৰিব। ইয়াতো বহুতখিনি গৱেষক আছে আমাৰ মাজত, মিচিংসকলৰ মাজতে কিমানবোৰ গৱেষক আছে। তেখেতসকলেও চেষ্টা কৰক বুৰঞ্জীখন ভালকৈ লিখি উলিয়াবলৈ। কাৰণ মই বুৰঞ্জী লিখা নাই, মোৰ এতিয়া উপন্যাসিকা হ'লে মই মানুহৰ দুখ সুখ প্ৰেম ভালপোৱা প্ৰিয় বেদনাত আপোনাৰ যিমান সংগ্ৰাম জীৱনৰ সেইবোৰহে মই বেছি প্ৰাধান্য দিব লাগে। সেইকাৰণে সেইবোৰ প্ৰাধান্য দিব যাওঁতে মই যদি বুৰঞ্জীখিনি ভালকৈ হেৰি কৰিব ফুটাই তুলিব পৰা নাই, সেইখিনি আমাৰ মিচিংসকলৰ ভৱিষ্যতৰ প্ৰজন্মই কৰিব। আমি আগৰ আমাৰ মিচিংসকলৰ যিসকলে বৰেণ্য ব্যক্তি যিসকলে ৰাস্তা দেখুৱাই থৈ গৈছে, সেই বাতৰি আমি আগবাঢ়িছোঁ। ময়ো সেই বাতৰিয়ে গৈ উপন্যাসখন লিখিলোঁ আৰু বাকীখিনি আমাৰ ভৱিষ্যত প্ৰজন্মই শুনি হ'ব। আৰু এই চেগতেই মই বহি উপলব্ধি কৰোঁ চিদান মলৈ ইংৰাজী অনুবাদ কৰিব লাগিব আৰু মিচিং। যদিহে আৰু আমি ইয়াকে অসমীয়াৰ পৰা ইংৰাজীৰ পৰা অনুবাদ কৰি লওঁ, আমি যদি গুগলত দি দিব পাৰোঁ, তেতিয়াহ'লে পৃথিৱীৰ ৱৰ্ল্ড ৱাইড মানুহে আমাৰ দলে বংশাৱলীৰ ওপৰত পঢ়িব পাৰিব। গুগল চাৰ্চ কৰিয়ে পাব পৰা যায়। সেইকাৰণে মিচিং সাহিত্য সাহিত্য পৰিষদে এটা কথা বাৰম্বাৰ কৈ আছোঁ, যিসকল দলে হওক পেগু আৰু তেওঁলোকে বংশাৱলী মেনুস্ক্ৰিপ্টটো যদি মলম কাউন্সিলত ছাবমিট কৰে, তেতিয়াহ'লে সেইখিনি প্ৰিণ্ট কৰাৰ দায়িত্ব আমি ফাণ্ডটো মেনেজ কৰি দিম বুলি
আমাৰ সিদ্ধান্তই আছে। গতিকে মই আজি বিশেষভাৱে দায়িত্ব ল'ব বিচাৰিছোঁ ক'লো ডক্টৰ দীপক দলে ডাঙৰীয়া এবং ইয়াৰ ছফ্ট কপি আৰু পাৰিলে কালিৰ পৰা আৰম্ভ কৰিলে ইয়াৰ ইংৰাজী অনুবাদ আৰু মিচিং অনুবাদ। আৰু এইখিনি কথা ক'লো ডক্টৰ ৰমেশ পেগু মিনিষ্টাৰলৈ বাৰম্বাৰ কৈ আছে, যেতিয়ালৈকে ক'লো মিচিং শব্দকলি গুগলত ChatGPT ইউজ কৰি নাথাকোঁ, মোৰ প্ৰেক্টিকেল এটা ছেশ্যন হৈ চাইছিলে, মিচিঙত কিবা এটা অনুবাদ কৰি কিবা বেবেৰি বাং হৈ যায়, ইভেন ChatGPT অসমীয়াত কৰিলেও বেবেৰি বাং হৈ যায়, কিন্তু বেংগলী আৰু হিন্দীত চাৰ্চ কৰিলে পাই যায়। সেইকাৰণে এইখিনি কাম মোৰ কৰিব লাগিব। এইটো ইয়াৰ ৰেক্টিফিকেশ্যন, মডিফিকেশ্যন আৰু ৰিচাৰ্চ হৈ থাকিব আৰু ইয়াৰ স্মুথনেছ আহি থাকিব, ভাল হৈ গৈ থাকিব, কিন্তু লিখা কেতিয়াও বেয়া হৈ গৈ নাযায়, ইয়াৰ মূল্য বাঢ়ি গৈ থাকিব। আৰু এইটো 50-100 yearsত দিছ উইল বি আ ডকুমেণ্ট ফৰ আছ। গতিকে মই আজি ক'ৰবাত বিচাৰি ফুৰোঁ, ক'তো উৎসই নাপাওঁ, কিবা এটা জানিব বিচাৰোঁ, উৎস নাপাওঁ। বাইদেউৰ কেইমখনো মই পঢ়িছোঁ, মোৰ মানুহজনী পঢ়িছে, মোক জোকাই থাকে, লিডাৰ বুলি কৈছে, এইখনো পঢ়া নাই বুলি। টেবুলত সদায় থওঁ, আধাহে পঢ়া হৈছে, আজিলৈকে পঢ়ি ইমানে এলেহুৱা হৈ গ'লো। যাই যি নহওক, মূল কথালৈ আহোঁ। দ্বিতীয় সংখ্যক কেবাঙত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছো। বৰ ভাল লাগিছে আহি পেলাই, আৰু এখন আলোচনা চক্ৰত ভাগ ললো। এখন ইয়াত বিশিষ্ট ব্যক্তিসকল আছে, তেওঁলোকেও বহুত ধৰণৰ মিচিঙৰ ইতিহাস সম্পৰ্কে ক'লে, ভাল লাগিল। এনেকুৱা ধৰণৰ অনুষ্ঠান হৈ থাকক প্ৰতি বছৰে, সেইটোৱে কামনা কৰিছো। মানে ইতিহাস উদ্ধাৰ কৰিবৰ কাৰণে, ইতিহাসটো মানে সমসাময়িক বেলেগ বেলেগ বহুত ইতিহাস আছে, সেইবোৰ যদি ভালকে গৱেষণা কৰা হয়, তেতিয়া মিচিংসকলৰ ইতিহাসটো ওলাই আহে। কাৰণ বহুত জাতি জনগোষ্ঠী একেলগে প্ৰব্ৰজন হৈছিলে। অসমৰ আমাৰ সেইখিনি ইতিহাস যদি ভালকে, সকলোখিনি জাতি জনগোষ্ঠীৰ ইতিহাস যদি একেলগে মানে গৱেষণালৈ অনা হয়, তেতিয়া কিন্তু আৰু ভালকে ইতিহাস ওলাব বুলি মই ভাবো। মিচিংসকলৰ অন্যতম তাকাম দলে অপেন কাবাঙৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন যোৱাকালি 7 তাৰিখৰ পৰা আৰম্ভ হৈছে। ৰত্নেশ্বৰ দলেলতা ৰামধন দিকাৰীত যোৱাকালি প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিল। প্ৰতিনিধি সভাত যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়বস্তু আলোচনা কৰা হ'ল। দলেসকলৰ উৎপত্তি, ক্ৰমবিকাশ, বিৱৰ্তন, তাৰোপৰি ভৱিষ্যতে কি কাম কৰা হ'ব সেই সম্পৰ্কত প্ৰতিনিধি সভাত আলোচনা কৰা হয়। তাৰপিছতে আজি বিশেষভাৱে ৰাতিপুৱা পতাকা উত্তোলন আমাৰ মাননীয় সভাপতি ভূমিৰঞ্জন দলেদেৱে কৰিলে। তাৰপিছতে স্মৃতি চাৰণ আমাৰ মাননীয় কাৰ্যকৰী সভাপতি ৰঞ্জিত দলেদেৱে সম্পাদন কৰিছে। তাৰ পাছতে আমাৰ ইয়াত বিশেষকৈ গ্ৰন্থ উন্মোচনী কাৰ্যসূচী আছিল। গ্ৰন্থ উন্মোচনীত 4খন গ্ৰন্থ উন্মোচন কৰা হ'ল। স্মৃতি গ্ৰন্থখনক আমাৰ উন্মোচন কৰিলে আমাৰ অশ্বিনী কুমাৰ দলেদেৱে, আৰু মূল দলে বংশাৱলীখনক উন্মোচন কৰিলে হৰেন্দ্ৰনাথ দলেদেৱে। তাৰ মুখপত্ৰখনক উন্মোচন কৰিলে ভৱ দলে, আৰু এখন পালিং দলেৰ পুত্ৰৰ লেকাৰ দলেৰ পৰিয়াল, এইখনকো হৰেন্দ্ৰনাথ দলেদেৱে উন্মোচন কৰে। গ্ৰন্থ উন্মোচনীৰ পাছতে আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যসূচী আলোচনা সত্ৰ আয়োজন কৰা হৈছে। আৰু আলোচনা চক্ৰত সঞ্চালক ৰূপে তেজপুৰ বিশ্ববিদ্যালয়ৰ সামগ্ৰিক সঞ্চালক ডক্টৰ ৰাজীৱ দলেদেৱে অংশগ্ৰহণ কৰিছে। সঁচাৰ কাটি দিবৰ কাৰণে জেংৰাইমুখ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰী আছিৰাম দলেদেৱে অংশগ্ৰহণ কৰিছে। আৰু সমল ব্যক্তিৰূপে আজিৰ দিনটোৰ আখৰখন কেৱল দলেসকলৰে নহয়, সমগ্ৰ মিচিংসকলৰ বাবেই আজি অত্যন্ত গুৰুত্বপূৰ্ণ। মিচিংসকলৰ ইতিহাস এই সম্পৰ্কে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিবলৈ আহিছে সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট ঔপন্যাসিকা চন্দনী গোস্বামী বাইদেৱে। চন্দনা গোস্বামী বাইদেৱে গুৱাহাটীৰ পৰা আহি আমাৰ মাজত অংশগ্ৰহণ কৰাৰ কাৰণে আমি অত্যন্ত আনন্দিত হৈছোঁ, আৰু তেখেতৰ পৰা যথেষ্ট আমি গুৰুত্বপূৰ্ণ মন্তব্য, বক্তব্য আৰু বাৰ্তা পাম বুলিও আশা ৰাখিছোঁ। তাৰোপৰি আলোচনা সত্ৰত জহান দলে আৰু পাঞ্জাৱ দলেদেৱৰ নিচিনা উদীয়মান চিন্তাবিদেও অংশগ্ৰহণ কৰিছে। মই
এই অনুষ্ঠানটো এনেকৈ আয়োজন কৰিব পৰাৰ কাৰণে অত্যন্ত সুখী হৈছোঁ আৰু অনুষ্ঠানৰ মই উত্তৰোত্তৰো কামনা কৰিছোঁ আৰু আজিৰ অধিৱেশনখন বিশেষকৈ অহাকাইলৈ মুকলি হ'ব আছে সকলোবোৰ কাৰ্যসূচীয়ে সফল হওক তাৰে কামনা কৰিছোঁ কমিটি গঠন হোৱাৰ প্ৰচেছটো চলি আছে আজি বোধকৰো আবেলিলৈ নতুন কমিটি হৈ যাব কিন্তু এতিয়াই নতুন কমিটিখনক আমি আপোনালোকক দিব পৰা অৱস্থাত নাই সমগ্ৰ বংশাৱলীখনক আমি প্ৰকাশ কৰাৰ উপৰিও ইয়াক PDF কৰিও আমি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু দলে বংশক বিশেষভাৱে এইটো আমাৰ প্ৰথম খণ্ডহে হৈছে দ্বিতীয় খণ্ড তৃতীয় খণ্ড পৰৱৰ্তী দিনত ওলাই থাকিব কিন্তু প্ৰথম খণ্ডৰ জৰিয়তে যিখিনি আমি সংৰক্ষণ কৰিব পাৰিছোঁ আৰু ইয়াত যিখিনি ত্ৰুটি নাটি বা যিখিনি অৱশিষ্ট ৰৈ গৈছে সেইখিনিক দ্বিতীয় খণ্ডত আমি সংযোগ কৰিবৰ কাৰণে নিশ্চয় প্ৰয়াস কৰিম আৰু প্ৰথম খণ্ডৰ জৰিয়তে আমি গম পাম যে কি যিখিনি ক'ত কি আমাৰ আৰু ৰৈ গৈছে এইখিনিক নিশ্চয় আমি ইয়াৰ পাছতেই উদ্ধাৰ কৰিব পাৰিম ধন্যবাদ হয় আমাৰ মিচিঙৰ ভিতৰত দলে এটা গোত্ৰ আৰু এই দলে গোত্ৰটো মিচিঙৰ ভিতৰত চবতকৈ জনসংখ্যা হিচাপে বেছি থকা এটা গোত্ৰ মিচিঙৰ ভিতৰত অন্য যিমানবোৰ ক্লেন আছে গোত্ৰ আছে সেই গোত্ৰবোৰতকৈ মিচিঙৰ গোত্ৰটো বেছি আৰু এই মিচিঙৰ যিটো মিচিঙৰ গোত্ৰটোক লৈ পিনি আজি আমাৰ দ্বিতীয় সংখ্যক সাধাৰণ অধিৱেশন অনুষ্ঠিত হৈছে আৰু এই অনুষ্ঠানত আমি গোটেইখিনি বিষয় লৈ বিশেষকৈ মিচিঙৰ উৎপত্তি ক'ৰ পৰা হৈছিলে কেনেকৈ হৈছিলে কোনটো ৰাস্তাইদি আহিছিলোঁ আমি সেই গোটেইবোৰ বস্তু সন্নিৱিষ্ট কৰি আজি যিটো আলোচনা চক্ৰ কৰিব লৈছোঁ এই আলোচনা চক্ৰটো আমি আগতে কেতিয়াও পোৱা নাছিলোঁ কিন্তু আমি এতিয়া ভাবিছোঁ যে মিচিংসকল যিহেতু ইণ্ডিভিজুৱেলি বহুত ৰকমে বিচাৰি আছে কিন্তু আমি এটা আজিৰ আমাৰ যিটো দ্বিতীয় সংখ্যক যিটো সাধাৰণ অধিৱেশন এই দ্বিতীয় সংখ্যক সাধাৰণ অধিৱেশনত বিশেষকৈ আজিৰ দিনটোৰ কাৰণে আমি এটা দিন ঠিক কৰিছোঁ আৰু এই দিনটোলৈ আমি আমাৰ পদ্মশ্ৰী বঁটা প্ৰাপক তেখেতসকল মাতি দিয়া হৈছে আৰু আমাৰ ইয়াৰ লগতে আছে ডক্টৰ ৰাজীৱ তাৰপিছতে এনেকৈ আমাৰ বহুত বিজ্ঞ বুদ্ধিমান ব্যক্তি আমি মাতি আনিছোঁ বিশেষকৈ আজিৰ যিটো আলোচনা হ'ব এই আলোচনাতে আমাৰ ভৱিষ্যতৰ মিচিংসকল কেনেকৈ হ'ব কি হ'ব সেই গোটেইবোৰ বস্তু ইয়াতে আলোচনা মূৰ্খ হিচাপে আমি আমাৰ মাননীয় শিক্ষামন্ত্ৰী তেখেতক নিমন্ত্ৰণ কৰা হৈছে তেখেত নিশ্চয় আহিব লাগে তেখেতকে আমি নিৰ্দিষ্ট বক্তা হিচাপে সন্মানীয় অতিথি মাতিছোঁ তাৰপিছত নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ মিচিঙৰ তিলক দলে আমি নিমন্ত্ৰণ কৰিছোঁ